বগৰী টেঙা মাছৰ সৈতে এখন খুব সোৱাদ ভৰা ব্যঞ্জন আজি দুপৰীয়াৰ সাজত আছিলে। নমস্কাৰ, মোৰ ইউটিউব আৰু ফেচবুকৰ সকলো বন্ধু বান্ধৱীকে পুনৰবাৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু আজি মই সৰু আলুৰ ভাজি এখন বনাব লৈছোঁ। আৰু প্ৰথমতে মই আলুখিনি সিজাবলৈ দিলোঁ, তাত অকণমান নিমখো দি ল'লোঁ। আৰু এই আলুখিনি মই তিলৰ সৈতে ভাজিম। আৰু তাৰ কাৰণে মই তিলখিনি প্ৰথমতে কেৰাহীত অকণমান ভাজি ল'ম। আৰু এইখিনি মিক্সিৰ গ্ৰাইণ্ডাৰত মই গুড়া কৰি ল'ম। আৰু তিলখিনি অকণমান ভাজি মই এইখিনি নমাই ল'লোঁ। আৰু এইফালে বগৰী টেঙা আঞ্জাখন বনাবৰ কাৰণে মই প্ৰথমতে তেল দিলোঁ। আৰু যিহেতুকে এইখন টেঙাৰ আঞ্জা হয়, গতিকে ইয়াত মই পিঁয়াজ আৰু আদা নহৰু ব্যৱহাৰ নকৰাকৈ বনাম। আৰু ইয়াত পাঁচফোৰণ আৰু জলকীয়া এটা দি দিলোঁ। আৰু জলকীয়াকেইটাৰ খুব জ্বলা আছিলে, সেইকাৰণে দুটা দিম বুলি ভাবিও মই এটা থৈ দিলোঁ। প্ৰথমতে মই ইয়াত বিলাহীখিনি ভাজি ল'ম। আৰু এই আঞ্জাখন আমাৰ যেতিয়া আইতা আছিলে, আইতাই খুব ধুনীয়াকৈ বনাইছিলে। বগৰীৰ দিনত মানে বগৰীৰ আঞ্জাখন বনাবই আৰু খুব সোৱাদ লাগিছিলে যেতিয়া আইতাৰ হাতৰ আঞ্জাবিলাক বনাইছিলে। আৰু চিম্পুলকৈ বনাই, একো মছলা নিদিয়াকৈ, তথাপিও কিবা এটা বেলেগ সোৱাদ লাগিছিলে। আৰু আজি এই আঞ্জাখন ৰান্ধি পেলাই মোৰ আইতালৈ খুব বেছি মনত পৰি আছে। আৰু প্ৰথমতে মই বিলাহীখিনি ভাজি ল'লোঁ। আৰু ভাততে এটা আলু দিছিলোঁ, আলুটোও মই ধুনীয়াকৈ ভাঙি ল'লোঁ। আৰু এনেকুৱা আঞ্জাবোৰ বেছি মছলাও নালাগে আৰু খাবলৈ খুব বেছি সোৱাদ লগা হয়। আৰু বগৰীখিনি মই পটাত থেতেলাই গুটিকেইটা মই উলিয়াই লৈছোঁ আৰু এনেদৰে ফালি ফালি দিছোঁ। আৰু গোটেও দিব পাৰি, কিন্তু অকণমান পকা বগৰী হ'ব লাগে। এইখিনি যিহেতুকে কেঁচা বগৰী আছিলে, সেইকাৰণে মই গুটিখিনি উলিয়াই লৈছোঁ। আৰু এতিয়া ইয়াত পানী দিলোঁ। আৰু এইফালে মই আকৌ কেৰাহীত তেল দি দিলোঁ আলুখিনি ভাজিবৰ কাৰণে। আৰু গোটা জিৰা কেইটামান আৰু কেঁচা জলকীয়া, কেঁচা মানে পকা জলকীয়া এটা, আৰু পিঁয়াজ কাটি ৰখা, আদা নহৰু গোটেইখিনি ধুনীয়াকৈ ভাজি ল'ম। আৰু তিল দিয়া আলু ভাজিখন খাবলৈও বহুত বেছি সোৱাদ লগা হয়। আৰু যিবিলাকে খাইছে তেওঁলোকে নিশ্চয় জানেই। আৰু কেইবাদিনো বনাইছিলোঁ, মই কিন্তু ভিডিঅ' কৰি ৰখা নাছিলোঁ। আৰু আলুখিনি দুফাল কৰি লৈছিলোঁ। আৰু যদি সৰু আলু হয় গোটেই দিব পাৰি, নাফালিলেও হয়। আৰু যিহেতুকে অকণমান ডাঙৰ আছিলে আলুখিনি, সেইকাৰণে দুফালকৈ লৈছিলোঁ। আৰু আলুখিনি যিহেতুকে আগতীয়াকৈ সিজাই ৰখা আছে, গতিকে ইয়াত আৰু বেছি সময় সিজাব নালাগে। ইয়াত হালধি নিমখখিনিও দিলোঁ। আৰু অকণমান মই গেছৰ ফ্লেমটো একেবাৰে ল' ফ্লেমত অকণমান ভাজি আছোঁ। আৰু এইখিনি তিলৰ গুড়াখিনি দি দিলোঁ। আৰু আলুৰ পৰিমাণ অনুযায়ী তিলখিনি দিলে ভাল লাগে। আৰু বেছি তিল হ'লেও ভাল নালাগে। আৰু ইয়াত অকণমান মই জিৰা ধনিয়াৰ গুড়া মিক্স আছিলে, আৰু তাৰে অকণমান দি দিছোঁ। আৰু এতিয়া ইয়াত অকণমান মাত্ৰ পানী দিম, যিহেতুকে আলুখিনি সিজাই ৰখা আছে, গতিকে অকণমান তিলখিনি মিক্স হোৱালৈ পানী দিলোঁ। আৰু এইফালে আলু ভাজিখনো হৈয়ে গৈছে। আৰু শেষত অকণমান মই ধনিয়া কাটি দিলোঁ। আৰু এতিয়া আলু ভাজিখনো মই নমাই ল'লোঁ। নমাই লৈ দুপৰীয়াৰ
সাজৰ কাৰণে ধুনীয়াকৈ মই ৰেডি কৰিলোঁ। আৰু আজি জানেনে কলপাতত ভাত খাবৰ মন গ'ল, সেইকাৰণে ভাবিলোঁ আজি কলপাততে খাওঁ। আৰু অকণমান তিল বটিছিলোঁ, তাৰে অকণমান ল'লোঁ। আৰু বৰ বিশেষ বনোৱা নাছিলোঁ, বগৰী টেঙা মাছৰ আঞ্জাখন বনালোঁ আৰু এয়া তিল দিয়া আলু ভাজিখন। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু মোৰ ৰেচিপিবিলাক চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পেজটো ফ'ল' কৰিব।